হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PM কিষাণ 16 ইনষ্টলমেণ্ট মুকলি কৰি দিয়া হ'ল। PM কিষাণৰ পইচা সোমাল একাউণ্টত, যি 16 নং কিস্তি সোমোৱা কথা আছিলে, 28 তাৰিখে সোমোৱা কথা আছিলে আৰু এতিয়া ৰিলিজ কৰি দিয়া হ'ল। বহুতৰে একাউণ্টত সোমালে আৰু বহুতৰে পেণ্ডিং হৈ থকা কেইবাটাও ইনষ্টলমেণ্ট একেলগে সোমাইছে। আপোনালোকে চেক কৰি লওক। আপোনালোকে যদি PM কিষাণৰ 16 নং কিস্তি পাবলগীয়া আছিলে, আপোনালোকে নিজৰ মোবাইলতে চেক কৰি লওক সোমাল নাই। কেনেকৈ চেক কৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা আলোচনা কৰিম ভিডিঅ'টোত। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব pmkishan.gov.in বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। নহ'লে আপোনালোকে টাইপ কৰিবলৈ বেয়া পালে বা অসুবিধা হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, তাতে লিংক পাই যাব, ক্লিক কৰি দিব বা আপোনালোকে এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত প্ৰথমতে PM কিষাণৰ ৱেবছাইটলৈ যাব। ফাৰ্ষ্টত যিটো অপশ্যন পাব PM কিষাণ বুলি, তাত ক্লিক কৰিব। ইয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব, যিখন PM কিষাণৰ অফিচিয়েল পেজ হয়। ইয়াত আপোনালোকে যিটো অপশ্যন দেখিছে তলত ন' ইয়'ৰ ষ্টেটাছ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যিটো নিউ অপশ্যন লিখা আছে তাত ক্লিক কৰি দিব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ টাইপ কৰিব। তাৰপিছত ইয়াত যিটো কেপচা দেখিছে ছাইডত, কেপচাটো ইয়াত ফিল কৰিব। ফিল কৰি পেলাই গেট OTP যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। গেট OTP অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো শ্ব' কৰিব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে, ন' ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব ওপৰৰ। ক্লিক কৰি ইয়াত আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো আৰু আধাৰ কাৰ্ডৰ দ্বাৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চাব পাৰিব। যদি আপোনালোকে মোবাইল নম্বৰৰ দ্বাৰা চায়, আপোনালোকে মোবাইল নম্বৰ যিটো অপশ্যন দেখিছে এই বক্সটোত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব। ইয়াতে কেপচাটো ফিল কৰি গেট অপশ্যনটো ছাইডত যিটো দেখিছে সেই গেট মোবাইল অপশ্যনটো আপোনালোকে ক্লিক কৰিব। বা আপোনালোকে আধাৰ কাৰ্ড দি চালে আধাৰ কাৰ্ড নম্বৰটো ফাৰ্ষ্টত টাইপ কৰিব। ইয়াত ছাইডত কেপচাটো ফিল কৰিব, গেট মোবাইল অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে OTP যাব। OTPটো আপোনালোকে ফিল কৰি দিয়াৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চাব পাৰিব। ইয়াৰ পিছত মই বেক কৰিছোঁ। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াত কেপচাটো ফিল কৰি গেট OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP আহিব। OTPটো আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ মুখৰ আগত শ্ব' কৰিব। মই দেখাই দিছোঁ আপোনালোকক। এনেকৈ শ্ব' কৰিব, চাওক আপোনালোকে এইটো দেখিছে আপোনালোকে। ইয়াত 16 নম্বৰ কিস্তিয়ে লিখা আছে, FTO প্ৰচিড য়েছ লিখা আছে ইয়াত, যিহেতু 16 নম্বৰ ইনষ্টলমেণ্টটো সোমাই গ'ল। বেংক নেম এনেকৈ লিখা আছে, UTR নং, পে'মেণ্ট মোড আধাৰ দেখিছে আপোনালোকে, একাউণ্ট ক্ৰেডিট। ইয়াত আপোনালোকে এনেকৈ আপোনালোকৰ শ্ব' কৰিব আপোনালোকৰ। আৰু যদি আপোনালোকৰ পেণ্ডিং হৈ আছে কেইবাটাও ইনষ্টলমেণ্ট একেলগে সোমাইছে বহুতৰে, আপোনালোকেও চেক কৰক, হয়তো আপোনালোকৰ সোমাব পাৰে। আৰু এইখন বন্ধুসকল মই আপোনালোকক স্ক্ৰীনশ্বট দেখুৱাইছোঁ, কাৰণ কেলৈ মোৰ কোনো তেনেকুৱা পাবলগীয়া নাই, মানে PM কিষাণ মই এপ্লাই কৰা নাই। আৰু মই বেলেগৰ চেক কৰিছিলোঁ, চেক কৰোঁতে মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ, সেইকাৰণে আপোনালোকক দেখাইছোঁ মই স্ক্ৰীনশ্বটটো। আপোনালোকে দেখিছে 16 নম্বৰ কিস্তি হয়। ইয়াত দেখিছে আপোনালোকে য়েছ দেখাইছে। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে চেক কৰক। এনেকৈ চেক কৰক, আপোনালোকৰ একাউণ্টত সোমাব পাৰে। আৰু যদি নাই সোমোৱা, অতি সোনকালে সোমাব আপোনালোকৰ একাউণ্টত। এনেকৈ চেক কৰিব পাৰিব অতি সহজতে।